যিখিনি ভেলু যিখিনি অত্যন্ত দৰকাৰ বিষয়বিলাক তেখেতসকলে পৃথিৱীৰ মাজত উপস্থাপন কৰি এই পৃথিৱীৰ পৰা তেখেতসকলে গুচি যায়। তেনেকৈ কামৰূপ গুৰু আমি যিটো দেখিলো যে তেখেতে স্পিৰিচুৱেল দিশত সান্থালী সমাজ আগুৱাই নিয়াৰ কাৰণে আৰু লগতে একেলগে বসবাস কৰা বিভিন্ন জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে সেই সময়ত তেখেতে বহুত কাম কৰিছিলে। আজিৰ সময়ত তেখেতৰ নামত যি এটা ডাঙৰ উৎসৱ সান্থালী ষ্টুডেণ্ট ইউনিয়নে আয়োজন কৰিছে, ইয়াৰ কাৰণে মই সান্থালী ষ্টুডেণ্ট ইউনিয়নক ধন্যবাদ জনাইছোঁ। আৰু আজি এই কামৰূপ গুৰু যি স্পিৰিচুৱেল লিডাৰ আছিলে, যিয়ে নেকি বিভিন্ন দিশত সান্থালী সমাজখন আগুৱাই নিবলৈ সেই সময়তে বহুত অৰিহণা দিছিলে, তেখেতক স্মৰণ কৰাৰ লগতে তেখেতক শ্ৰদ্ধা জনাবলৈ আৰু তেখেতৰ নামত সান্থালী সমাজক একত্ৰীকৰণ কৰিবলৈ যি এটা পদক্ষেপ লৈছে, ইয়াত আপোনালোকে উপস্থিত হৈ এটা জাতীয় সংগঠনৰ যি এটা ইনিচিয়েটিভ, জাতীয় সংগঠনৰ উদ্যোগক আজি আপোনালোকে সহযোগ কৰাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ। ভাৰতবৰ্ষৰ অতিকৈ পুৰণি এটা জনগোষ্ঠী সান্থালী জনগোষ্ঠী। সান্থালী আৰু বড়ো অসমত বিটিআৰ অঞ্চলত আমি ক'ব নোৱাৰা সময়ৰ পৰাই একেলগে বসবাস কৰি আহিছে। আৰু আজি দেখিছোঁ যে বিভিন্ন বিষয়বিলাকত আমাৰ বহুখিনি মিল আছে। যেতিয়া বড়ো ভাষা এই শিডিউলত অন্তৰ্ভুক্ত হৈছিলে ভাৰতৰ সংবিধানত, একেলগে সান্থালী ভাষাও ভাৰতৰ এই শিডিউল সংবিধান যিটো মৰ্যাদা এইটো পাবলৈ সক্ষম হৈছে। সান্থালী জনগোষ্ঠী লাহে লাহেকৈ ভাৰতবৰ্ষত আগবাঢ়ি যাবলৈ ধৰিছে আৰু বিভিন্ন উন্নয়নশীল জনগোষ্ঠীবিলাকৰ ভিতৰত আজি সান্থালী জনগোষ্ঠীও এটা। আজি আমি সকলো গৌৰৱ অনুভৱ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সান্থালী মুনিও আজি এজন দেশৰ নেতা বাছনি কৰি পেলাই ভাৰতৰ যিটো সৰ্বোচ্চ সাংবিধানিক মুৰব্বী পদত আজি দায়িত্ব দিয়া হৈছে। তেখেতে সাংবিধানিক মুৰব্বী দায়িত্ব লোৱাৰ লগে লগে অকল সান্থালী জনগোষ্ঠী নহয়, ভাৰতবৰ্ষত বসবাস কৰা, অসমত বসবাস কৰা, বড়োলেণ্ডত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠী জনজাতিৰ লোকসকলে আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ। এটা সময়ত ভাৰতবৰ্ষ বৈষম্য চলিছিল, ৰাজনৈতিক নেতাসকলে সকলোকে লৈ সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰৰ কথাটো চিন্তা কৰিব পৰা নাছিলে। কিন্তু ভাৰত স্বাধীনতাৰ ৭০ বছৰৰ এই সময়ত ভাৰতৰ নেতৃত্বই মন মানসিকতা চিন্তা কৰিছে, চিন্তাধাৰা সলনি কৰিছে। তেখেতসকলে আজি যে সকলোকে লৈ একেলগে আগবাঢ়ি যাব লাগিব। এইখিনি সময়ত ভাৰতৰ বিভিন্ন খিলঞ্জীয়া মানুহ, যিসকলক ইণ্ডিজিনাছ ভূমিপুত্ৰ বুলি কোৱা হয়, এই সকল জনগোষ্ঠীক আগলৈ লৈ অহা, তেখেতসকলক সাংবিধানিক মৰ্যাদা অৰ্পণ কৰা, তেখেতসকলৰ ভাৰতৰ গণতন্ত্ৰত সৰ্বোচ্চ স্থান দিয়া আৰু এই লোকসকল বসবাস কৰা অঞ্চলবিলাক উন্নয়নৰ কাৰণে বিভিন্ন আজি স্কিমবিলাক, আঁচনিবিলাক লোৱা হৈছে। বিটিআৰ অঞ্চলত আমি বহুত দীঘলীয়া সময় সংগ্ৰাম কৰিলোঁ। বড়োসকলে সংগ্ৰাম কৰিছে, অন্য জনগোষ্ঠীয়ে সংগ্ৰাম কৰিছে, সান্থালীসকলে সংগ্ৰাম কৰিছে। আজি আমি ক'ব লাগিব সান্থালী জনগোষ্ঠীয়ে যি অধিকাৰবিলাক বিচাৰিছে, ইয়াৰ ভিতৰত কিছুমান সাংবিধানিক অধিকাৰ, যি সাংবিধানিক অধিকাৰটো ভাৰত চৰকাৰে প্ৰদান কৰিব লাগিব, অসম চৰকাৰে সহযোগ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত সান্থালী জনগোষ্ঠীৰ নেতৃত্ব কেতিয়াও পিছুৱাই থকা নাই। তেখেতসকলে জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে। যিসকল সান্থালী জনগোষ্ঠীৰ পৰা সশস্ত্ৰ সংগ্ৰাম কৰিছিলে, এই সশস্ত্ৰ সংগ্ৰাম কৰা দাদা ভাইসকলে আজি মূল পুতিলৈ ঘূৰি আহিছে। আজি সকলো দিশতে শান্তি আহিছে। আমি বহুত সময়ত ভাবোঁ যে সংগ্ৰাম কৰি পেলাই আমি কিবা নহয় কিবা আমাৰ দেশৰ হাসিল কৰিম, আমি কেতিয়াবা তেজ দিম, আমি কেতিয়াবা জীৱন দিম, তেনেকুৱা কথাবিলাক কৈ পেলাই আমি সংগ্ৰাম কৰি আহিছোঁ। কিন্তু শ্ৰদ্ধা ৰাইজ, দাদাসকল, বাইদেউসকল, ভাইসকল, ভাৰতৰ সংবিধান আমাৰ সকলোৰে কাৰণে। তেজ দিলেও নিদিলেও, জীৱন দিলেও নিদিলেও, আজি নহয় কালি ভাৰতৰ সংবিধানৰ অধিকাৰটো আমাৰ সকলোৰে কাৰণে প্ৰাপ্য অধিকাৰ আৰু ইয়াৰ অধিকাৰটো চৰকাৰে আজি নহয় কালি প্ৰদান কৰিবই লাগিব। সেইকাৰণে আমি চাব লাগিব যে আমি হিংসাৰ পথেৰে আগবাঢ়িম, কিবা এটা সংঘাতৰ পথেৰে আগবাঢ়িম না শান্তিৰ পথেৰে আগবাঢ়িম। যোৱা ৩-৪টা দশকত যিসকলে অস্ত্ৰ লৈছে, যিসকলে হিংসাৰ পথেৰে আগবাঢ়ি আহিছে,
তেখেতসকলে যিমান পাইছে ইমান হেৰাবলগীয়া হৈছে। এই সশস্ত্ৰ সংগ্ৰাম বা বিভিন্ন সংগ্ৰামৰ সময়ত আমি শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক আমাৰ বিভিন্ন দিশবিলাক পিছুৱাই গৈছিলে। আজি বড়োলেণ্ডৰ শান্তি অহাৰ লগে লগে লাহে লাহেকৈ আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিছে। শান্তি অহাৰ লগে লগে ভালকে খেতি কৰিব পাৰিছে। শান্তি অহাৰ লগে লগে আজি মাটি বাৰীৰ সমস্যাবিলাকৰ সমাধান কৰিব পাৰিছো। বিটিআৰ অঞ্চলত 2003 চনৰ আগত বসবাস কৰা সকলো জনগোষ্ঠীৰে যিসকলে বনাফাইড চিটিজেন হয় সকলোৰে ইয়াতে ভূমিৰ অধিকাৰ আছে। খালি বিভিন্ন কাৰণত এই 70 বছৰত আমাৰ মানুহবিলাকক আগৰ চৰকাৰবিলাকে ভূমিৰ অধিকাৰবিলাক প্ৰদান কৰা নাছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত হাজাৰ হাজাৰ লোকক এতিয়া ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে। যিসকলে ফৰেষ্ট অঞ্চলত বসবাস কৰে ফৰেষ্ট আইনৰ যোগেদি আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিছো। যিসকলে বেলেন ব্লকত থাকে বেলেন ব্লকৰ আইনৰ মাজেৰে আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ আগবাঢ়ি আছো। যিসকল বেলেন ব্লকতো নাথাকে ফৰেষ্টতো নাথাকে এই সকলক বেলেগ যিটো আমাৰ দেশৰ ভূমিৰ আইন আছে 1886 ইয়াৰ দ্বাৰা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছো। আজি সকলো উপলব্ধি কৰিব লাগিব আমি এই দেশৰে নাগৰিক, আমি ভাৰতীয় নাগৰিক হয়, অসমৰ বাসিন্দা হয়, বড়োলেণ্ডৰ বাসিন্দা হয়। গতিকে ভাৰতৰ সংবিধানৰ আণ্ডাৰত আমাৰ যিখিনি অধিকাৰ আমি মিলি জুলি সবে ল'ব লাগিব। আমি এজনক আনজনক যোৱা 2, 3, 4টা দশকত শত্ৰুতা কৰিলো। যেতিয়া হিংসা কৰি একো নাপায় শত্ৰুতা কৰি একো নাপায় আমি ভাতৃত্ব আৰু মৰম স্নেহ বন্ধুত্বৰে একেলগে আমি আগবাঢ়ি যাব লাগিব। আমাৰ ওচৰৰ গাঁৱত বড়ো মানুহ আছে, ওচৰৰ গাঁৱত গোৰ্খা মানুহ আছে আৰু লগতে আদিবাসী গাঁও আছে আৰু সান্তালী গাঁও আছে। আমি একেলগে বজাৰত যাওঁ, আমাৰ ল'ৰা ছোৱালী একেলগে স্কুলত পঢ়ে, এখন ৰাস্তাই দি আমি যোৱা অহা কৰোঁ। গতিকে আজি বিটিআৰত স্থায়ী শান্তি ৰখাটো আমাৰ দায়িত্ব। আজিৰ সময়ত সায়েন্স আৰু টেকনলজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বহুত আগুৱাই গ'ল, শিক্ষা দীক্ষা বহুত আগুৱাই গ'ল। গতিকে গাঁৱত বসবাস কৰা বুলি যদি সান্তালী ল'ৰা ছোৱালী ভাল শিক্ষা নলয় গুণগত শিক্ষা নলয় তেখেতসকলে IAS অফিচাৰ হ'ব নোৱাৰিব, ACS অফিচাৰ হ'ব নোৱাৰিব, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব, ডাঙৰ ডাঙৰ ভাল পষ্টত চাকৰি কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে শিক্ষাটো জোৰ দিব লাগিব। আশু আৰু জাতীয় সংগঠনবিলাক একত্ৰিত হৈ সান্তালী জনগোষ্ঠীক আজি বিকশিত ভাৰতত উন্নত ভাৰতত বড়োলেণ্ড অসমত বসবাস কৰা সান্তালী জনগোষ্ঠীক শিক্ষাৰ দিশত আগুৱাই নিয়াৰ কাৰণে আপুনি কাম কৰিব লাগিব। এই দিশত বিটিআৰ চৰকাৰ আমি খুব চিনচিয়াৰলি কাম কৰি আছো। সুপাৰ 50ত আমি 50জন ল'ৰা ছোৱালীক মেডিকেল ইঞ্জিনিয়াৰিং IAS ACSৰ কাৰণে আমি ফ্ৰী কোচিং দিছো আৰু ইয়াত আদিবাসী সান্তালী ল'ৰা ছোৱালীও স্থান পাইছে। এই বছৰ মই যোৱা বছৰ ঘোষণা কৰাৰ নিচিনা প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা দুজন ছাত্ৰ ছাত্ৰীক ফ্ৰী কোচিঙৰ যেনেকৈ নহওক নাম ভৰ্তি কৰাৰ কাৰণে মই ষ্টুডেণ্ট ইউনিয়নৰ লগত কথা পাতি আছো। গতিকে এই ক্ষেত্ৰত আজি শান্তি অহাৰ লগে লগে অৰ্থনৈতিক কাম আৰু শিক্ষাৰ কাম সজাগতা আনাৰ কাম কৰাৰ কাৰণে সান্তালী ষ্টুডেণ্ট ইউনিয়নক আমাৰ চৰকাৰৰ পৰা ডাইৰেক্ট আৰ্থিক সাহায্য দিয়া হ'ব, যাতে গাঁৱে গাঁৱে যাই ল'ৰা ছোৱালীক শিক্ষাৰ সজাগতা এৱাৰনেছ কেম্প পাতিব পাৰে। ইয়াৰ কাৰণে আমি আৰ্থিক সাহায্য দিম। যোৱা সময়ত আমাৰ কাজিয়া পেচাল হৈছিলে, হিংসা হৈছিলে। আজিও ৰিলিফ কেম্পত বড়ো মানুহ আছে, সান্তালী মানুহ আছে। যেতিয়া 20-30 বছৰ ৰিলিফ কেম্পত থাকিব লগা হয় এই পৰিয়ালটো বহুত কষ্ট পায়। যেতিয়া 20-30 বছৰ কোনোবাই নিজৰ ঘৰত থাকিব নোৱাৰে এই পৰিয়ালৰ বহুত কষ্ট হয়। এই কাৰণে আমি কোকৰাঝাৰ ফালে যিটো ৰিলিফ কেম্প আছে এইটো নিজৰ ঘৰত নিজৰ গাঁৱত লৈ যায় সংস্থাপন কৰা বড়ো সকলকো সাঁওতালী সকলকো আমি এই কথাটো চিন্তা কৰিছো। ইয়াৰ কাৰণে আমি আছো আৰু বিভিন্ন জাতীয় সংগঠনৰ লগত আলোচনা চলি আছে। আমি চৰকাৰে বড়ো সকলৰ সংগঠনৰ লগত আলোচনা কৰিছো যাতে পুনৰ নিজৰ গাঁৱত লৈ নিজৰ গাঁৱত স্থায়ীভাৱে তেখেতসকলে বসবাস কৰিব পাৰে আৰু সেই গাঁৱতে থাকি ৰীতি নীতি সাংস্কৃতিক শিক্ষা দীক্ষা অৰ্থনীতি ধৰ্ম সকলোৰে কাম কৰিব পাৰে। এইটো চিন্তা ৰখা হৈছে। আমাৰ এই বিটিআৰ অঞ্চলত ভূমিৰ সমস্যাতে সবচেয়ে জ্বলন্ত সমস্যা। সান্তালী গাঁওবিলাকত ৰাস্তা নাই, সান্তালী গাঁওবিলাকত কাৰেণ্ট পোৱা নাই,
সান্তালী গাঁওবিলাকৰ স্কুল ভাল নহয়, সান্তালী গাঁওবিলাকৰ বিভিন্ন সমস্যা, গাঁওবোৰৰ সমস্যা এইবিলাক সমাধান কৰাৰ কাৰণে উইলসন হাজদা আৰু আমি একেলগে চিন্তা চৰ্চা কৰি আছো আৰু বিভিন্ন কাম কাজবিলাক কৰি আছো। এটা সময়ত আগৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিলে। আমি আমাৰ চৰকাৰ অহাৰ পিছত আজি সিধু কানু মুৰ্মু ষ্টেচু 50 লাখ টকাৰ গোসাইগাঁৱত নিৰ্মাণ কৰি থকা হৈছে। আমাৰ যিটো শান্তি চুক্তি হৈ গ'ল, এই শান্তি চুক্তিটো আমাৰ যি বীৰ বিৰছা মুণ্ডাৰ নামত এটা 10 কোটি টকাৰ এটা প্ৰকল্প নিৰ্মাণৰ কাম ইতিমধ্যে আধাৰশিলা হৈ গ'ল। আৰু আজি মই আপোনালোকৰ ওচৰত ঘোষণা কৰিব বিচাৰিছো, বড়োলেণ্ড অঞ্চলত সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা অধিকাৰ দিয়াৰ নামত সকলো একেলগে আগবাঢ়ি যোৱাৰ নামত আমি যোৱা 30 ডিচেম্বৰত যিটো ভিজন ডকুমেণ্ট 26টা জনগোষ্ঠীৰ কাৰণে পাব্লিছ কৰিছিলো, ইয়াৰ লগত সংগতি ৰাখি এই 2025 চনৰ যি আমাৰ আহি থকা কেলেণ্ডাৰ নিৰ্মাণ বনোৱা হ'ব, এই কেলেণ্ডাৰত প্ৰত্যেকটো জনগোষ্ঠীৰ এটা উৎসৱ, এইটো আমি কেলেণ্ডাৰ উৎসৱ হিচাপে বিটিচি অঞ্চলত ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰাৰ লগতে এই উৎসৱটো পালিবলৈ আমি কিছুমান আৰ্থিক সাহায্য দিয়াৰ কাৰণে ঘোষণা কৰিছো। আৰু ইয়াৰ কাৰণে সান্তালীসকলৰ যি আমাৰ এটা আছে ফুল উৎসৱ আছে, যিটো অল ইণ্ডিয়াত এই উৎসৱটো পালন কৰা হয়, আমাৰ অঞ্চলতো পালন কৰা হয় সিধু কানুৰ উৎসৱটো। আৰু ইয়াৰ লগতে আজি আমাৰ ক্ষেত্ৰত আমি বিটিয়াৰ অঞ্চলত দাসাই যিটো উৎসৱ আছে, দাসাই ফেষ্টিভেল, এইটো এই বছৰৰ পৰা প্ৰত্যেক বছৰে ৰেষ্ট্ৰিক্টেড হলিডে হ'ব আৰু ইয়াত সান্তালীসকলে ভালকে এই উৎসৱটো পালন কৰিব পাৰিব। আৰু এই উৎসৱৰ কাৰণে প্ৰত্যেকটো বছৰত 30 ছেপ্টেম্বৰত এইটো উদযাপন কৰা হ'ব। আৰু এই উৎসৱৰ কাৰণে আমি ইতিমধ্যে ঘোষণা কৰি থৈছো যে প্ৰত্যেক বছৰত 10 লাখ কোটি টকা পাব সান্তালীসকলে এই উৎসৱটো পালন কৰাৰ কাৰণে। আজিৰ সময়ত মই বহুত বেছি দীঘলীয়া কথা ক'ব বিচৰা নাই। আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিলে। বিশেষ কাৰণত তেখেতে উপস্থিত হ'বলৈ নোৱাৰিলে, কিন্তু সান্তালীসকলৰ প্ৰতি তেখেতৰ মৰম, তেখেতৰ শ্ৰদ্ধা সদায় আছে। সান্তালী জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান হোৱাটো তেখেতে বিচাৰে আৰু যেতিয়াই বিচাৰে যেতিয়াই সময় পায় তেতিয়াই তেখেতে সান্তালী ষ্টুডেণ্ট ইউনিয়ন বা আদিবাসীৰ বিভিন্ন দল সংগঠনৰ লগত কথা পাতি আছে। যিসকলে চাহ বাগানত বসবাস কৰি আছে সেইসকলৰ কাৰণে ৰাস্তা নিৰ্মাণ কৰা, ঘৰ নিৰ্মাণ কৰা, স্কুল নিৰ্মাণ কৰা, বিভিন্ন কাম কাজবিলাক চলি আছে। যিবিলাক গাঁৱত বসবাস কৰে সেইসকলৰ কাৰণেও আজি আমি সান্তালীসকলৰ নামত যিখিনি ধৰ্মীয় উপাসনা থলী যিবিলাক আমাৰ আপোনালোকে উদযাপন কৰে, পালন কৰে, এইবিলাকত আমি আৰ্থিক সাহায্য দিয়া আৰম্ভ কৰিছো। আহি থকা দিনবিলাক আমাৰে দিন। আপোনালোকে এটা পজিটিভ চিন্তা লৈ আগবাঢ়ি যাব লাগিব। আগৰ ৰাজনীতি কৰাবিলাকে ঠগ প্ৰবঞ্চনা কৰিছিলে, মিছা কথা কৈ মানুহক মিছলিড কৰিছিলে, কিন্তু আজি যি চৰকাৰ আছে এইটো স্থায়ীভাৱে শান্তি স্থাপন কৰা, প্ৰত্যেকটো জনগোষ্ঠী, প্ৰত্যেকটো নাগৰিকে বড়োলেণ্ডত যাতে নিৰাপত্তা পায়, কোনো অশান্তি হ'ব নোৱাৰে, কোনো হিংসা হ'ব নোৱাৰে, এই পৰিৱেশটো আজি আমি বিটিআৰ চৰকাৰে আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছো। আমি বড়োলেণ্ডত এতিয়া কোনো মদ ভাং জুৱা, মাৰামাৰি, জ্বলাজ্বলি, হিংসা, কিডনেপ কোনো পৰিৱেশ নাই। আৰু এই পৰিৱেশটো সকলো জনগোষ্ঠীকে লাগে। গতিকে মই সান্তালী জনগোষ্ঠীৰ দাদা ভাই বাইদেউ ভনীসকলক অনুৰোধ কৰিছো, অনাগত দিনত আমি শান্তিৰ পথেৰে আগবাঢ়ি যাব লাগিব আৰু আজি লোৱা পদক্ষেপটো আপোনালোকে সহযোগ কৰক, মই সেইটো অনুৰোধ কৰিছো। সান্তালী সমাজ যিকোনো আদিবাসী সমাজত কেতিয়াবা মদ পোৱাবিলাক বিভিন্ন যিবিলাকে নেকি আমাৰ সমাজত অলপমান বিশৃংখল কৰা এই পৰিৱেশবিলাক কেতিয়াবা থাকে। আজিকালি সান্তালী জনগোষ্ঠী যথেষ্ট আগবাঢ়ি আহিছে। আগৰ নিচিনাকৈ মদ খোৱা মানুহ দেখিবলৈ নাপায়। ল'ৰা ছোৱালী পঢ়া, ফুটবল খেলা, বিভিন্ন কামত আগবাঢ়ি আহিছে। মই আপোনালোকক ধন্যবাদ জনাইছো। যিহেতু সান্তালী সমাজ যথেষ্ট এৱাৰনেছ হৈছে, যথেষ্ট সজাগতা হৈছে, যথেষ্ট আগবাঢ়ি আহিছে। আপোনালোকেও আজি ভাৰতৰ প্ৰধানমন্ত্ৰী যি কথা কৈছে বিকশিত ভাৰত, ইয়াত নাগৰিক হোৱাৰ কাৰণে আপোনালোকেও ৰেডি হ'ব লাগিব। আমি সকলো ৰেডি হ'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ অসমখন বিকশিত অসম কৰিব বিচাৰিছে, ইয়াত একেলগে আগবাঢ়ি যাবৰ কাৰণে আমিও ৰেডি হ'ব লাগিব।
আৰু বিটিআৰ অঞ্চলখন ভাৰতবৰ্ষ আজি বিটিআৰ চৰকাৰে গাহৰি পালনৰ কাৰণে আমি বিভিন্ন আঁচনি লৈছো, ছাগলী পালনৰ কাৰণে বিভিন্ন আঁচনি লৈছো, যুৱ যুৱতীসকলক স্কিল ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন আঁচনি লৈছো। এই প্ৰত্যেকটো আঁচনি আমি সান্থালী এৰিয়াবিলাকক লৈ অহা হ'ব। মই অহা এপ্ৰিল মাহৰ ভিতৰত পুনৰ আছুৰ লগত কথা পাতিম, সান্থালী সংগঠনবিলাকৰ লগত কথা পাতিম, যাতে সান্থালী অধ্যুষিত অঞ্চলত আমাৰ উইলছন হাজৰা ডাঙৰীয়া আৰু আমি মিলি এই অঞ্চলৰ উন্নয়নবিলাক কৰিব পাৰোঁ। আৰু ওদালগুৰি জিলাৰ আমাৰ যিমান MCLA আছে তেখেতসকলে আঁচনিবিলাক যেতিয়া সিলেকশ্যন কৰিব, গতিকে তেতিয়া সান্থালী অঞ্চলবিলাকৰ আঁচনিবিলাকৰ যাতে লয় সেইটোকে অনুৰোধ কৰি পুনৰ আপোনালোকক ধন্যবাদ জনাই কামৰূপ গুৰুলৈ মই শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ আৰু সভাখন মুকলি কৰি দিছোঁ। ধন্যবাদ।